আজি আমাৰ গুৱাহাটীত হেঙেৰাবাৰী 1 নং LP স্কুলত যিখন কাৰ্যকৰী মানে কাৰ্যনিৰ্বাহক বৈঠক আছিলে তাৰে অন্ত পৰিছে। এতিয়া এই বৈঠকৰ অন্তৰ পিছত মই আমাৰ কাৰ্যকৰী সভাপতি মাননীয় হৰেণ দাস ছাৰৰ পৰা দুই এষাৰ কথা শুনিবলৈ বিচাৰিছোঁ যে অহাকালিৰ কাৰ্যপন্থাটো কেনেকুৱা ধৰণৰ হ'ব। ছাৰ অকণমান জনালে আমাৰ শিক্ষক বিভিন্ন প্ৰাণ অসমৰ বহুত শিক্ষক ৰেডি হৈ আছে, কেনেধৰণে কি কৰিব অলপ পৰামৰ্শ দিলে ভাল লাগিব। যে অহাকালি আমাৰ প্ৰস্তাৱিত 8 জানুৱাৰীত দিছপুৰ চলোৱা কাৰ্যসূচী, এই কাৰ্যসূচীটো আমি অহাকালি প্ৰায় 12,000 শিক্ষকৰ লগত লগ লাগি আমি দিছপুৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি যাম। যিহেতু আমি 4 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈকে আমি অনশন কাৰ্যসূচী আমি চলাই আছিলোঁ আৰু এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিহেতু লগ নধৰিলে, গতিকে যিহেতু তেখেত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আমাৰ শিক্ষকৰ মুখ্যমন্ত্ৰী, গতিকে আমি তেখেতক বিচাৰি অহাকালি আমি 8 বজাত দিছপুৰত আমি লগ হ'ম আৰু তেখেতৰ ঘৰ বিচাৰি আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰাৰ দাবী লৈ আমি তেখেতৰ ওচৰত যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। কালি যিটো আমাৰ প্ৰগ্ৰামটো আনুষ্ঠানিকভাৱে উদ্বোধনী হ'ব বেলা 11 সময়, আমি আশা কৰিছোঁ কালি 20,000 মানুহ আমাৰ একত্ৰিত হ'ব। ছাৰসকল কালি আমি চিফ মিনিষ্টাৰক বিচাৰি তেখেতৰ বাছমত আমি ওলাই যাওঁ। এইবিলাক আমাৰ আজি সিদ্ধান্ত হ'ল। ধন্যবাদ। ছাৰ আপোনাৰ কোন ডিষ্ট্ৰিক্ট হয়? ছাৰ মোৰ বৰাকবেলি হয়, হাইলাকান্দি ডিষ্ট্ৰিক্ট হয়। আমাৰ বৰাকবেলিৰ পৰা মানে প্ৰায় 5,000 মানুহ আহি আছে ট্ৰেইনৰ পৰা, বাছৰ পৰা কালি জইন কৰিব পাৰি। অকণমান যিসকল ছাৰ আহি আছে তেওঁলোকক ইনফৰমেশ্যন দিয়া যাব নেকি? ইনফৰমেশ্যন অকণমান যিসকলে আহি আছে কি ধৰণে ক'ত আহিব অলপ কোৱা যাবনে? যিসকল শিক্ষাগুৰুৱে আজি আহি আছে, অহাকালি দিছপুৰ লাষ্ট গেটৰ ওচৰত অৰ্থাৎ বেলতলাৰ যোৱা যিটো পথ, সেই পথৰ কাষত ঠিক আমি 11:30 বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। গতিকে সমূহ শিক্ষক বন্ধুকে মই 11:30 বজাৰ আগত সেই স্থানত তাৰমানে সমবেত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু কোনো শিক্ষকে যেন তাৰ পৰা আঁতৰি নাযায়। পুলিচ প্ৰশাসনে বাধা দিলেও যেন সেই ঠাইতে বহি যায়। মই শিক্ষকসকলক বিনম্ৰ অনুৰোধ কৰিছোঁ যে কোনো কাৰণতে যেন নিজৰ স্থান এৰি নাযায়। ধন্যবাদ ছাৰ। এয়া মই আমাৰ সদৌ অসম অপ্ৰাদেশিক স্বীকৃত শিক্ষক সংস্থাৰ কাৰ্যকৰী সভাপতিৰ লগত কিছু কথা পাতিলোঁ। নিশ্চয় আপোনালোকে গম পালে যে অহাকালি ঠিক 11:30 বজাত আমি বেলতলাত আহিব লাগিব। দিছপুৰ অভিমুখে যি ৰাস্তা তাত সমবেত হ'ব লাগিব। এয়া আছিল ইনফৰমেশ্যনটো। যোনে য'ত আছে দলে বলে আহক, এই কাৰ্যসূচীৰ সফল ৰূপায়ণত পৰিণত কৰিব লাগিব। যোনে য'ত আছে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকে আহি যাওক আৰু আমাৰ এই আন্দোলন সফল কৰক। ধন্যবাদ ছাৰসকল। জয় আই অসম।